হে রাম রাম কহে শুক শুনা কৃষ্ণ চৰিত্ৰ প্ৰচুৰ ও বিপ্ৰসকলৰ কৰ্ম গৰ্ব কৰিছুৰ আর ইন্দ্ৰৰ দৰ্পক পাছে হৰিবা কমনে ইন্দ্ৰ জাগ ভংগ কৰিলন্ত নাৰায়ণে ওদিনে আচন্ত কৃষ্ণে পৰম কৌতুকে ও দেখন্ত ইন্দ্ৰক পূজা কৰিবে উৎসুকে পৰম উদ্যমে গোপে মিলাৱে সম্ভাৰ জানি আনন্দক কৃষ্ণে কৰি নমস্কাৰ হে বাপসকল আইসকল ইতিমধ্যে বিপ্ৰসকলক তেওঁলোকৰ যি কৰ্ম গৰ্ব সেই গৰ্ব চূৰ্ণ কৰি ভগৱন্ত পুৰুষে এইবাৰ দেৱৰাজ ইন্দ্ৰৰো যি অহংকাৰ সেই অহংকাৰ ভংগ কৰাৰ কাৰণে চিন্তা কৰিলে তেওঁ দেখিলে ভগৱান কৃষ্ণই যে গোকুলত পিতৃ নন্দই আৰু সমস্ত গোপসকলে ইন্দ্ৰক পূজা কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন যা যোগাৰ আৰম্ভ কৰিলে সম্ভাৰ গোটাবলৈ আৰম্ভ কৰিলে এই দৃশ্য ভগৱান কৃষ্ণই দৰ্শন কৰিলে হে ৰাম পুচন্ত পিতৃত বৃদ্ধ গোপৰ কৃষ্ণ এইখিনি অকমান হেৰি হৈছে দেই চাব হে ৰাম ৰাম পুচন্ত পিতৃত বৃদ্ধ গোপৰ সমাজে পৰম উদ্যম দেখো কৰ সামৰাজে কোন দেৱ পূজিবা ইহাৰ কোন ফল কহিয়ক পিতৃ শুনিবা কৌতূহল এই কথা দেখি ভগৱান কৃষ্ণই তেওঁৰ পিতৃ নন্দক বৃদ্ধ গোপসকলৰ সমাজত প্ৰশ্ন কৰিলে যে হে পিতৃ মোৰ জানিবৰ কাৰণে খুব কৌতূহল জন্মিছে যে কাক পূজা কৰিবৰ কাৰণে এইবিলাক আয়োজন কৰা হৈছে এই পূজাৰ ফলেই বা কি কাৰণত আমি এই পূজা সম্পাদন কৰিম এই সম্পৰ্কে মোৰ জানিবলৈ মন গৈছে হে পিতৃ তুমি মোক জনোৱা ৰাম নাহি গপ্য কৰ্ম কিছু মহন্ত জনৰ তুল্য দৃষ্টি সবাতে নচাৱে আত্মপৰ আর কৰে কৰ্ম সৰ্বজনে জানি নজানি জানন্তাৰ সিদ্ধি ফল নপাৱে অজ্ঞানী যে এনেকুৱা কি গোপন কৰ্ম হ'ব পাৰে আচলতে মহন্তসকলৰ কোনো ধৰণৰ গোপন কৰ্ম তেওঁলোকে গোপনভাৱে একো নকৰে সমস্তৰ প্ৰতি তেওঁলোকৰ সমজ্ঞান থাকে গতিকে মই জানিব খুজিছোঁ হে পিতৃদেৱ তুমি ইয়াক কি আয়োজন কৰিছা কৰে কৰ্ম সৰ্বজনে জানিও নাজানি জানন্তাৰ সিদ্ধি ফল নপায় অজ্ঞানী
জানি নজানি কৰ্ম কৰে, কিন্তু জানন্তাসকলেও সিদ্ধিফল নাপাব পাৰে আৰু নজন্তাসকলেও জানে পাৱে। আৰম্ভিলা কৰ্ম কিবা শাস্ত্ৰৰ বিচাৰ, কিবা কৰিবাকো চাৱা লোক ব্যৱহাৰ। যি কৰ্ম কৰিব ওলাইছে ই শাস্ত্ৰই বিধান দিছে নে নাই, শাস্ত্ৰৰ বিচাৰ কি, বা যি কৰিবলৈ আমি বা লোক ব্যৱহাৰ যি আমি ইয়াৰ লোক ব্যৱহাৰ কি আছে, কিয় ইয়াক কৰা হৈ আছে, ইয়াৰ পৰম্পৰা কি। ভালমতে পিতৃমূত কহি অসত্তৰ, হেন শুনি নন্দে দিলা কৃষ্ণ উত্তৰ। এই কথাখিনি মোক ভাল ধৰণে বুজাই দিয়া পিতৃদেউ, এই বুলি কোৱাৰ পিছত কৃষ্ণক নন্দই ক'বলৈ আৰম্ভ কৰিলে। আচৈত্ৰ লক্ষ্যৰ ৰাজা ইন্দ্ৰ বিদ্যমানে, তানে প্ৰিয় মূৰ্তি সবে মেঘ গণ মানে, কৰ জল বৃষ্টি সৰ্বলোকৰ জীৱন, শিশৱ মেঘৰ প্ৰতি সহস্ৰ লোচন। ও এতেকে ইন্দ্ৰক পুজি দিয়া উপহাৰ, ও আশ্ৰয় পাৰম্পৰ্য ইটো পূৰ্ব ব্যৱহাৰ, লোভে মোহে তেজৈ যিটো ইষব বিধান, তাৰ এককালে কৃষ্ণ নাহিকে কল্যাণ। হে কৃষ্ণ, আমি এয়া আচলতে দেৱৰাজ ইন্দ্ৰৰ পূজা কৰোঁ। দেৱৰাজ ইন্দ্ৰ, তেওঁৰ মেঘবিলাককে তেওঁৰ মূৰ্তি বুলি আমি গণ্য কৰোঁ। আৰু এই মেঘে বৰষুণ দিয়ে। যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে শস্য শ্যামলা হৈ নুঠে পৃথিৱী, আৰু আমাৰ গৰুবিলাকে কি খাব। আমি খেতি কৰি জীৱন নিৰ্বাহ কৰোঁ, গতিকে আমাৰ খেতিৰ ফচল বৰষুণ নহ'লে নহ'ব। গতিকে এই সকলোখিনিৰ কাৰণে আমি সেই সহস্ৰ লোচন ইন্দ্ৰক আমি পূজা কৰোঁ, আৰু বছৰে ইন্দ্ৰক এই ধৰণে পূজা বিধান কৰাৰ এক পৰম্পৰা পূৰ্বৰ পৰাই আমাৰ ইয়াতে চলি আছে। আর নন্দৰ বচন ছয় চক্ৰপাণি শুনি, ও আলোচন্ত ভগৱন্তে মনে মনে গুণি, তোলাও কোপ ইন্দ্ৰৰ আপুনি পূজা খাওঁ, গৰ্ব পৰ্বতৰ পৰা ইন্দ্ৰ কনমাও। নন্দই এই বুলিও কৃষ্ণক ক'লে যে কোনোবাই যদি অৱহেলাজনিত হওক বা কিবা কাৰণত যদি ইন্দ্ৰৰ পূজা নকৰে তেতিয়াহ'লে তেওঁলোকৰ বহুত অকল্যাণ হৈ যায়। এই কথাটো শুনাৰ পিছত প্ৰভু ভগৱন্তই মনে মনে চিন্তা কৰিলে যে আজি মই ইন্দ্ৰৰ ক্ৰোধ তোলাওঁ, গতিকে ইন্দ্ৰৰ কাৰণে অনা সমস্ত পূজাভাগ আজি মই নিজেই গ্ৰহণ কৰোঁ, এই বুলি তেওঁ চিন্তা কৰিলে। আর হেন চিন্তি দিলন্ত নন্দক সমিধান, শুনা পিতৃ কহু যেন শাস্ত্ৰৰ বিধান, কৰ্মে সে উপজয় জীৱ কৰ্মে সে প্ৰলয়, সুখ দুখ ভয় সুখ কৰ্মে সে মিলয়, আচন্ত ঈশ্বৰ যদি ফলদাতা হুন্ত, কৰ্মিক পাৰন্ত আকৰ্মীৰ কি সুনন্ত, শুভাশুভ ভুঞ্জয় লোকে নিজ কৰ্ম ভাগে, ইন্দ্ৰক পূজয় কিয় ইন্দ্ৰ কৈতলাগে। ইয়াৰ পিছত ঈশ্বৰ কৃষ্ণই নন্দক ক'লে, সমস্ত জ্যেষ্ঠ গোপসকলক ক'লে
যে আচলতে কৰ্মই মানুহৰ জীৱনৰ সৰ্বোচ্চ। কৰ্ম কৰিলে তেওঁ খাব পাব, কৰ্ম নকৰিলে তেওঁ নাপায়। কৰ্মই তেওঁ সুখ মিলাব, কৰ্মৰ দ্বাৰাই দুখ মিলে। কৰ্মই ফলদাতা ঈশ্বৰ সকলো। আৰু ঈশ্বৰ এজন আছে, যোনে যি কৰ্ম কৰে সেই ধৰণে ঈশ্বৰে তেওঁক ফল দিয়ে। মনুষ্যৰ প্ৰথম কৰ্ম হ'ল তেওঁ কৰ্ম কৰি যোৱা। ফল বিচৰাটো মনুষ্যৰ কাম নহয়। ফলদাতা এজন ঈশ্বৰ আছে। গতিকে অকৰ্মীসকলৰ কথা ইয়াত আহি নপৰে। গতিকে কৰ্ম কৰি যোনে যি ফল প্ৰাপ্ত সেই ফল পাব। ইয়াত ইন্দ্ৰৰ কথা ক'ৰ পৰা আহিল? ইন্দ্ৰই কেনেকৈ ফল দিব? গতিকে ইন্দ্ৰৰ কথা ইয়াত আহি পৰা নাই। আর ইন্দ্ৰক পুজিলে যেবে মেঘে বৰি ক্ষয়, কৈত শুনি আছা বন পৰ্বতে পূজয়। ইন্দ্ৰক পুজিলেই যদি ইন্দ্ৰই বৰষুণ দিয়ে, এনে কথা ক'ত শুনিছা? ক'তনো শুনিছা তুমি পৰ্বতে ইন্দ্ৰক পূজা কৰে বুলি, গছে ইন্দ্ৰক পূজা কৰে বুলি? তেওঁলোককতো বৰষুণ দিয়ে মেঘে, সেই পানীৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। হে ৰাম তথাপি বৰিষয় শিলা পৰ্বত সংকটে, দেখিও ক পিতৃ একো সম্বন্ধ নঘটে, ললাতে লিখিত যিটো বিহিত সবাৰে, তাক কি আখিয়া ইন্দ্ৰে গুচাই বা কপাৰে। হে পিতৃ, কপালত যিটো লিখি থয় মানুহে, সেইটো জীৱনত প্ৰাপ্ত হয়। গতিকে কপালৰ লিখনটোকনো ইন্দ্ৰই ক'ত আহি গুচাব পাৰিব? যদি আপোনাৰ পাবলগীয়া আছে আপুনি পাব, পাবলগীয়া নাথাকিলে নাপায়। ইন্দ্ৰই এইবোৰ একো কৰিব নোৱাৰে। ইয়াত ইন্দ্ৰৰ কোনো হাত নাই। আর কর্মে খে প্রবর্তে দেখা যত সরাসর, কর্মরয় অধীন হব দেবা সুরনর, আর কর্মে মিলায় আছে হবে জিয় জাত হন্তে, তাকে হে দেবতা বুলি মানয় মহন্তে। তাকতে যি আনক পুজিলে নাহি গতি, ও স্বামীৰি দুষ্টা যেন ভুজ ভজ উপপতি। গতিকে আমি কৰ্মৰ অধীন জীৱবিলাক, অকল জীৱবিলাক নহয়, দেৱতা অসুৰ নৰ সকলো কৰ্মৰ অধীন। কৰ্মই সমস্ত প্ৰৱৰ্তন কৰে চৰাচৰ জগতত সকলো। কৰ্মই জীৱক সুখ দিছে, দুখ দিছে, সকলো দিছে। তাকেহে দেৱতাবিলাকে এই বুলি মানে, আৰু মহন্তসকলেও এই কথাটোক স্বীকাৰ কৰিছে। গতিকে এই কথা জানি যদি কোনোবা ক্ষুদ্ৰ দেৱতাক পূজা কৰিবলৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ কি হ'ব? সেই কৰ্ম ফলদাতা ঈশ্বৰক নভজি পেলাই অন্য দেৱতাক ভজিবলৈ যোৱা আৰু দুষ্টা নাৰীসকলে নিজৰ স্বামীক ভজনা কৰিবলৈ এৰি উপপতিক ভজনা কৰা একেই কথা হ'ব। এই বুলি কৃষ্ণ পুৰুষে বুজালে। আর নাহি কৈ নগৰ গ্ৰাম নথাকো গৃহত, ও ৰাত্ৰি দিনে খপো আমি পৰ্বত বনত, পৰ্বতৰ নিদানে আমাৰ সৰ্বসিদ্ধি, আৰম্ভীয় পৰ্বতৰ যেন পূজা বিধি। গতিকে আমি পৰ্বত অৰণ্য এইবিলাকক লৈহে জীয়াই আছোঁ। এই পৰ্বতখনতে আমাৰ গৰুবিলাকে চৰাওঁ আমি। এই পৰ্বতৰ ফল ফটকাৰ গছ লতিকা সকলো আমি ভক্ষণ কৰোঁ, তাক আমি সাধন কৰোঁ। গতিকে আমাক আচলতে পৰ্বতখনেহে কৃপা কৰি আছে, কোনো ইন্দ্ৰই আমাক একো কৰা নাই। গতিকে যদি পূজাই কৰিব লাগে তেতিয়াহ'লে পৰ্বতখনক পূজা কৰাই মংগল, এই বুলি ক'লে। গতিকে আমাৰ যিবিলাক দ্ৰব্য বস্তু আজি ইন্দ্ৰ পূজাৰ কাৰণে ব্যৱস্থা কৰা হৈছিল, সকলোবিলাক এতিয়া
পৰ্বতৰ পূজাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আর কৰা একঠাই দধি দুগ্ধ গোকুলৰ মুগৰ ব্যঞ্জন সাজা যতনে বিস্তৰ পিঠা পৰমান্ন ঘৃত সন্দেহ বিবিধ কেৱলে দুগ্ধতে কতো অন্ন কৰা সিদ্ধ বেদবিদ বিপ্ৰে শুনন্তোক অগণিত দিয়া ধেনু তা সম্বাক ভুঞ্জাই পঞ্চামৃত চণ্ডাল পাতকী কুকুৰক দিয়া অন্ন ভুঞ্জক কোমল ঘাস গৰু গাইগণ পাছে পৰ্বতক আতি কৰি শতকাৰ যোগাই বাহানিয়াই অন্ন ব্যঞ্জন সম্ভাৰ ৰংগে গোপ গোপীগণে ভুঞ্জি পঞ্চামৃত পিন্ধুক বিচিত্ৰ বস্ত্ৰ হৌক শালংকৃত নানা গীত গায়া বাদ্য বায়া ভিন্ন ভিন্নে ফুৰুন্তক পাক পৰ্বতক প্ৰদক্ষিণে। গতিকে আমি যজ্ঞৰ ব্যৱস্থা কৰিব লাগে। ব্ৰাহ্মণসকলৰ দ্বাৰা যজ্ঞ ব্যৱস্থা কৰা হওক, তেওঁলোকক দান দক্ষিণাৰে উপচাই দিয়া হওক, সমস্ত চৰাই চিৰিকটি চণ্ডাল কুকুৰ সকলোকে অন্ন আদি প্ৰদান কৰা হওক, সমস্ত ব্ৰজধামৰ সকলোৱে নৱবস্ত্ৰ পৰিধান কৰক, সকলোৱে পায়স পৰমান্ন ভঞ্জন কৰক আৰু অত্যন্ত আনন্দৰে অত্যন্ত ৰংগেৰে দেৱবাদ্য আদি বজাই তেওঁলোকে পৰ্বতৰ চৌপাশে পৰিক্ৰমা কৰক আৰু সমস্ত দ্ৰব্য বস্তু পৰ্বতকে নি অৰ্পণ কৰক। হে ৰাম নানা গীত বাদ্য বায়া গায়া ভিনে ভিনে ফুৰুন্তক পাক পৰ্বতক প্ৰদক্ষিণে এতেকে কল্যাণ সবে সাধিবে পৰ্বতে আৰম্ভিও গিৰি যুগ মোহৰ সন্মতে আর গরু ব্রাহ্মণর ইতু মোর প্রীতি কর হবে ভালো দেখা হবে করি সত্তর আর ইন্দ্র দর্প ভাঙ্গি ভুঞ্জিলন্ত যদুরাই নুবুজিলা বৃদ্ধ গোপগণে অভিপ্রায় রামকৃষ্ণর বাক্য কহবে করি অনুরাগ প্রচুর সম্ভারে আৰম্ভিলা গিৰিজাগ। এই ধৰণে ইন্দ্ৰৰ দৰ্প ভাঙিবৰ কাৰণে ঈশ্বৰ কৃষ্ণই সমস্তকে আজ্ঞা কৰিলে আৰু ভগৱন্ত পুৰুষৰ এই অভিপ্ৰায় এওঁলোকে একো বুজি নাপালে যে ইন্দ্ৰৰ দৰ্প চূৰ্ণ কৰিবৰ কাৰণে এই কৰ্ম কৰিছে। একো বুজি নাপালে যদিও কৃষ্ণৰ কথা মতে কৃষ্ণৰ বাক্যকে তেওঁলোকে সকলোৱে সৰুগত কৰি ইতিমধ্যে সমস্ত ব্ৰজবাসীয়ে গিৰিজাগ কৰিবৰ কাৰণে আৰম্ভ কৰি পেলালে। বহুবিধ মংগল বজায়া বাদ্য চানি ডিজে দিলে আহুতি উচ্চাৰি বেদ ধ্বনি তা সম্বাক ভুঞ্জাই ধেনু দিলা কৰাই তুষ্ট চণ্ডাল পৰ্যন্তে ভুঞ্জি ভৈলা হৃষ্ট পুষ্ট গিৰি গোবৰ্ধনক কৰিয়া শতকাৰ থৈলা ওপৰত ন্যায়নে সম্ভাৰ গন্ধে পুষ্পে ধূপে দীপে গিৰি কৰঞ্জিলা অনেক উৎসৱ নাদে সবতে পূজিলা গৰুক খুৱাইলাই আনি ঘাস সুকুমল ভুঞ্জিলন্ত পাছে গোপ গোপিকা সকল। এই ধৰণে সকলোৱে অত্যন্ত আনন্দৰে বাদ্যযন্ত্ৰ বজাই বিপ্ৰসকলৰ দ্বাৰা বেদধ্বনি কৰি
সুন্দৰভাৱে গিৰি গোবৰ্ধনক পূজা কৰিলে আৰু সমস্ত দ্ৰব্য বস্তু নি পেলাই পৰ্বতৰ সন্মুখত বা পৰ্বতৰ ওপৰত প্ৰদান কৰিলে আৰু গোসকলকো কোমল ঘাঁহ আনি পেলাই ভক্ষণ কৰোৱা হ'ল। সমস্ত প্ৰাণীয়ে সুন্দৰ খাদ্য সম্ভাৰ প্ৰসাদ আদি গ্ৰহণ কৰিলে। আৰু পিন্ধিল বিবিধ ৰত্ন বস্ত্ৰ অলংকাৰ, গন্ধে পুষ্পে ভূষিত চন্দনে জাতিস্কাৰ, আগত গোধন লয়া বায়া বংশী বীণ, লাগিলা কৰিবে পৰ্বতক প্ৰদক্ষিণ। আৰু আগত গোধেনুসকল লৈ সমস্ত ব্ৰজবাসীয়ে পিছে পিছে বিভিন্ন বংশী আদি বজায়, বাদ্য আদি বজায় গোবৰ্ধন পৰ্বতক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিলে পৰম ভক্তি ভাৱনাৰে। হে ৰাম যশোদা প্ৰভৃতি গোপীগণে কৰে খেৰি, শকতত উঠি ফুৰয় পৰ্বত কবেৰী। আৰু সবে শালংকৃতা মুখৰঞ্জিত কুংকুমে, কৃষ্ণ গুণ অনুৰাগে গাৱে ঝুমাঝুমে। পৰশয় প্ৰেম আনন্দত দ্ৰৱই চিত্ত, ফলতোক নেত্ৰয়াতি তনু ৰোমাঞ্চিত। আৰু সকলোৱে আনন্দৰে গোবৰ্ধন পৰিক্ৰমা কৰিবলৈ ধৰিলে আৰু তেওঁলোকে বিভিন্ন বাদ্য ভংগী বজাই কৃষ্ণৰ গুণ গাই গাই সকলোৱে তাত নাচি বাগি আনন্দ কৰিবলৈ ধৰিলে। হে ৰাম বিপ্ৰ সব ভ্ৰমন্ত কৰন্তে আশীৰ্বাদ, শিঙা শংখ ফুংকৈ কৰে বীৰধাকনাদ। আৰু মহামহোৎসৱ ভাৱে ভ্ৰময় গোপযত, প্ৰদক্ষিণ কৰি কৃষ্ণে ভ্ৰমন্ত লগত। আৰু বিপ্ৰসকলেও আশীৰ্বাদ বৰ্ষণ কৰিব ধৰিলে, বিভিন্ন মংগল ধ্বনি কৰিবলৈ ধৰিলে, শংখ আদি ফুকাব ধৰিলে। এনেকৈ ধৰণে তেওঁলোকে প্ৰদক্ষিণ কৰিবলৈ ধৰিলে আৰু সেইসকলৰ মাজত সুন্দৰকৈ শিঙা বজাই বংশী বজাই ভগৱন্ত পুৰুষেও তেওঁলোকৰ লগত ফুৰিব ধৰিলে। আৰু আউৰ ৰূপে চৰি সেই পৰ্বত শিখৰ, ভৈলন্ত বৃহত মহাকায়ী কলেবৰ। দেশময়ী পৰ্বত বুলিয়া বাৰম্বাৰ, ও লাগিলা ভুঞ্জিবে প্ৰভু সমস্তে সম্ভাৰ। আৰু তাৰ মাজতে প্ৰভু ভগৱন্তই প্ৰকাণ্ড কলেবৰ কৰি পেলাই সকলোকে ক'লে, চোৱা ময়ে পৰ্বত। আৰু এই বুলি তেওঁলোকে আগবঢ়োৱা সমস্ত দ্ৰব্য বস্তু তেওঁ ভক্ষণ কৰিবলৈ আৰম্ভ কৰিলে। ৰাম খাইলাই খোৱা খৈ চিৰা গুড় লাৰু বখি, ঘৃতৰ সন্দেশ চোৱাৱন্ত মুখমুখী। পিঠা পনা পৰমান্ন অন্ন ভুঞ্জি ৰখে, দধি দুগ্ধ মধু পিলা কলসে কলসে। খনেকে আনতাইলা খাই সকলে সম্ভাৰ, ও মেঘে যেন গাজৈ ঘনে তুলন্ত উগাৰ। আৰু মুহূৰ্ততে প্ৰকাণ্ড কলেবৰ ধৰি ভগৱান কৃষ্ণই তেওঁলোকে আগবঢ়োৱা সকলো দ্ৰব্য বস্তু ময়ে পৰ্বত এই বুলি সকলো ভক্ষণ কৰিলে আৰু মেঘৰ গৰ্জনৰ দৰে ডাঙৰ ডাঙৰকৈ উগাৰ চাৰিবলৈ আৰম্ভ কৰিলে। আৰু দেখি গোপ গোপী ভৈলা পৰম বিস্ময়, কৃষ্ণৰ বচন ছয় পাইলন্ত প্ৰত্যয়। প্ৰত্যক্ষে দেখিয়া ইটো ৰূপ চমৎকাৰ, লগতে ৰাম কৰৈ গোপী গোপ পৰি পৰি নমস্কাৰ। কৃষ্ণৰ এই চমৎকাৰ ৰূপ দেখি গোপ গোপী সকলোৱে তেওঁ নমস্কাৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু লগতে পৰন্ত কৃষ্ণ পৰময়াল হাদে, আপোনাকে আপুনি নমন্ত চলবাদে। কৰজোৰে বিনাৱন্ত পৰ্বতক চাই, তুষ্ট হোৱা গিৰিৰাজ পূজা বলি খাই। আৰু গাই গৰু আমাক পালিবা তুমি দেৱ, এই বুলি কৰিল
অন্ত গোপ সমে সেৱ অন্যে অন্যে বোলয় উবা দেখা আচৰিত গোবৰ্ধনে ধৰিল অন্তৰূপ বিপৰীত। বিভিন্নজনে বিভিন্ন দৃষ্টিৰে ভগৱানৰ এই লীলা চালে। বিভিন্নজনে ভাবিলে কি যে গোবৰ্ধন পৰ্বতে এনেকুৱা বৃহৎ আকাৰ ধৰি তেওঁলোকে আগবঢ়োৱা এই সমস্ত দ্ৰব্য বস্তু গোবৰ্ধন পৰ্বতে গ্ৰহণ কৰিলে, এই বুলি কিছু সংখ্যকে মানি ল'লে। আর এতদিন পৰ্বতক নুপুজিলা জানি এন্তে সবে মাৰৈ ব্যাঘ্ৰ সম্পৰূপে প্ৰাণী এহি বুলি প্ৰণামী পূজিয়া ব্ৰজবাসী গোকুলক লৰিলাই আনন্দে বায়াবাসী। এই ধৰণে ব্ৰজবাসীয়ে ইমান দিনে আমি গোবৰ্ধনক চিনিয়ে পোৱা নাছিলোঁ, এই বুলি গোবৰ্ধন পৰ্বতক পুনৰ পুনৰ সেৱা জনাই অত্যন্ত আনন্দ চিত্তে সমস্ত ব্ৰজবাসী পুনৰ ব্ৰজলৈ উভতি আহিলে। আর গোপীগণ গাৱে কৃষ্ণ চৰিত্ৰয় শেষ ভৈলা কৃষ্ণ সমে সবে ব্ৰজত প্ৰৱেশ। আৰু এই ধৰণে তেওঁলোকে পুনৰ আহি ব্ৰজত প্ৰৱেশ কৰিলে। আর গোকুলবাসীক সবে দেখাই লীলা ৰংগ কৰিলা লীলায়ে মহেন্দ্ৰৰ মহভংগ। আৰু এই ধৰণে মহেন্দ্ৰৰ যি মোহ সেয়া ভগৱন্ত পুৰুষে ভংগ কৰিলে। শুনা সভাসদ সব মহাভাগৱত ও দেখা দেখিও কেন কৃষ্ণদেৱৰ মহত্ব ভকতৰ বিঘ্নিয়া চৰিলা পুৰন্দৰ ৰাখিলন্ত কৃষ্ণে হাতে ধৰি আমন্দৰ ভকত বৎসল দেৱ কিনু ভগৱন্ত ও ভকতৰ দুখ একতিল নসহন্ত হে ৰাম হেনয় কৃষ্ণ কৈৰি কিনু লোক অন্ধ আন দেৱ ধৰ্মকে সে কৰয় প্ৰবন্ধ অমৃতক তেজি যেন মৰৈ বিষ পানে তেজি শুনা শুনিয়াত গান্ধী মাৰৈ টানে চক্ৰৱৰ্তী পদ এৰি মৰে হাল বাই গংগা জল এৰি কদু আনি পানী খাই কৃষ্ণক তেজিয়া মানে আনক ঈশ্বৰ তাহাৰ জানিবাই হব পতন্তৰ। হে সভাসদসকল, হে বাপসকল, কৃষ্ণদেৱৰ মহত্ব ভকতসকলৰ বিঘ্নি আচৰণ কৰা পুৰন্দৰৰ পৰা ভগৱন্ত পুৰুষে তেওঁলোকক ৰক্ষা কৰিলে। আপোনালোকে দেখিব যে ইয়াৰ পিছতে আমি পাম যে গোবৰ্ধন ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰিব। এয়া ভকত বৎসল ভগৱন্ত পুৰুষৰ কৃপা। গতিকে এই কথা জানি কিনো অন্ধ লোকসকলে কৃষ্ণৰ নিচিনা ভগৱন্ত পুৰুষ থকাৰ পিছতো তেওঁলোকে আন দেৱতা বা অন্যান্যসকলক পূজা কৰি প্ৰবন্ধে তেওঁলোকক গুণানুকীৰ্তন কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক। কোনোবাই সন্ন্যাত অমৃত ৰাখি পেলাই বিষপান কৰাৰ নিচিনা কথা হ'ব। চক্ৰৱৰ্তী পদ এৰি হাল বাই ফুৰাৰ নিচিনা অৱস্থা হ'ব। আৰু গংগা জল পৰিত্যাগ কৰি বোকা পানীৰে লেটিপেটি হৈ থকা ঘোল পানী খোৱাৰ নিচিনাকৈ পতন্তৰ হ'ব। তেওঁলোকে কৃষ্ণক এৰি পেলাই অন্য দেৱতাৰ পৰা কিবা কৃপা আশা কৰাটো মনুষ্যসকলৰ কৰ্ম নহয়। গতিকে ইয়াত কৈছে সেইকাৰণে আর হেন জানি আন দেৱ ধৰ্ম তেজি আস কৃষ্ণৰ চৰণে কৰা ক্ষুদ্ৰী বিশ্বাস আন ধৰ্ম এৰি ধৰা মাধৱৰ নাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম।